ডিয়াৰ ফ্ৰেণ্ডছ, ৪৫০০ LPAP পোষ্টৰ লগতে আৰু কিছুমান বিভাগত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ছাৰে যিসকল কেণ্ডিডেটে এইবাৰ নিযুক্তি নাপালে তেখেতসকলৰ কাৰণে বিশেষ এটা মন্তব্য কৰিছে। আপোনালোকক মন্তব্যটো শুনাই লৈছোঁ। শিক্ষা ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা বাঢ়িছে আৰু অসমখন আজি নিশ্চিতভাৱে এক বিকাশৰ নতুন দিগন্তলৈ গতি কৰিছে। ৯৫,০০০ শিক্ষক নিযুক্তি দিয়াৰ পিছত সাধাৰণতে আৰু কোনো মুখ্যমন্ত্ৰীয়ে আৰু ভৱিষ্যতে শিক্ষকৰ নিযুক্তি হ'ব বুলি কোৱাৰ সাহসো কৰিব নোৱাৰে। কিন্তু আজি মই পুনৰ অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে অহা ৫ বছৰতো আমি মিনিমাম আৰু ৬৫,০০০ শিক্ষক শিক্ষয়িত্ৰীক আমি নিযুক্তি দিম। আৰু আপোনালোকে জানে মই প্ৰতিশ্ৰুতি কমকৈ দিওঁ আৰু কাম বেছিকৈ কৰিবৰ বাবে চেষ্টা কৰোঁ। ১ লাখৰ জাগাত ১,৬৫,০০০, গতিকে ৬৫,০০০ নতুন নিযুক্তি, ৬০,০০০ নহয় হলে ৭০,০০০ হ'বগৈ, কিন্তু ৬০,০০০ হোৱাৰ কোনো সম্ভাৱনা নাথাকে। এই যুৱক যুৱতীসকল আজি আৰু অহাকালি চৰকাৰৰ লগে লগে অসমত ঔদ্যোগিকৰণৰ এক নতুন পৰিৱেশ সৃষ্টি হৈছে। যুৱক যুৱতীসকলৰ মাজলৈ আস্থা আৰু বিশ্বাস উভতি আহিছে। শিক্ষা ব্যৱস্থাক উদ্যমিতা আৰু স্কিলৰ সৈতে জড়িত কৰি প্ৰতিজন যুৱক যুৱতীক কৰ্মক্ষম কৰি গঢ়ি তোলাৰ নতুন প্ৰয়াস আৰু প্ৰচেষ্টা আমাৰ ৰাজ্যত আৰম্ভ হৈছে। আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা উভতি অহাৰ লগে লগে অসমখনৰ পৰা আন্দোলনৰ পৰিৱেশ নোহোৱা হৈছে। প্ৰতিজন ল'ৰা ছোৱালীয়ে এডিআৰই, পুলিচ, টেট, অধ্যাপক অধ্যাপিকা, ইঞ্জিনিয়াৰ, অভিযন্তা, ডক্তৰ আৰু নিজকে ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা কৰাৰ এক নতুন প্ৰতিযোগিতা আমাৰ ৰাজ্যখনত আৰম্ভ হৈছে।